পয়জনিং হৈছে, বমি হৈছে, লুজ মোচন হৈছে। ট্ৰিটমেণ্ট চেলাইন আৰু এণ্টিবায়'টিক ইনজেকশ্যন দিয়া হৈছে। ফুড পয়জনিং ইনফেক্টিভ। সকামতে আছিলে ইনকু কোৱা বুলি কয়, কি হ'ল মানে বুট আৰু মানে এইবিলাক তাৰ ওপৰতে মানে তেওঁলোকৰ ফুড পয়জন কিবা হ'ল। এতিয়া বৰ্তমান এতিয়া 3গৰাকী আছে আৰু 2গৰাকীমান হৈছে বুলি আমি গম পাইছোঁ এতিয়ালৈকে। কি খাইছিলে তেওঁলোকে সকাম খাবলৈ গৈছিলে, বুট খাই হৈছিলে প্ৰসাদ, আৰু মানুহৰ হৈছে বুলি শুনিছোঁ এতিয়া। কিহৰ বা কি হৈ গ'ল এতিয়া ক'ব নোৱাৰে। ঘৰত আহি ধুমাধুম বমি কৰিছোঁ, পায়খানা হৈছে, এইবোৰ কাৰণে পেট খামচা মাৰি ধৰিছে। কিহৰ বা কি হ'ল নাজানো নহয়। যি ঘৰত সকাম পাতিছোঁ সেই ঘৰৰ বোৱাৰীগৰাকী হৈছে বুলি কৈছে। এতিয়া বুট খাইছিলে নি? বুট খাইছিল আৰু বুটৰ লগত আই দিয়াহে বুট, মগু, কল, কুঁহিয়াৰ এইবোৰ কিমানখিনি দিয়ে কেইটাখিনিয়ে খাইছে। ঘৰত গৈ একো খোৱা নাই। ঘৰত গৈ প্ৰায় এঘণ্টামান পিছতে মানে বমি হ'ল। বমিৰ পিছত মানে শৌচো হৈছে, বমিও হৈছে, এনেকৈ হৈ থাকিলে আৰু মানে বেছি হৈ গ'ল। বেছি হৈ যোৱাৰ পিছতে মানে ইয়াত আহিবলগীয়া হ'ল।